বৰপেটাৰ কামাৰ পৰা অপহৃত শিশুটিক উদ্ধাৰৰ বাবে SDRF বাহিনীয়ে অভিযান চলায়ো শিশুটিৰ কোনো সম্ভেদ উলিয়াবলৈ সক্ষম হোৱা নাই। উল্লেখ্য যে গাঁওখনৰ ৰবিউল হুছেইনৰ 8 বছৰীয়া কন্যা শিশু ৰহিমা খাতুনক ৰবিবাৰে পুৱা 10 বজাত দুৰ্বৃত্তই অপহৰণ কৰাৰ কিছু সময়ৰ পাছতেই শিশুটিৰ ঘৰৰ চোতালত 1 লাখ টকা মুক্তিপণ বিচাৰি এখন পত্ৰ পেলাই থৈছে। সমগ্ৰ অপহৰণ কাণ্ডত স্থানীয় লোক জড়িত থকাৰ সন্দেহ ব্যক্ত কৰিছে একাংশ লোকে। ঘটনাৰ সন্দৰ্ভত কাছমাৰা আৰক্ষী তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈকে কোনো ব্যক্তিক আটক বা জেৰা কৰা নাই। অন্যহাতে অপহৃত শিশুটিৰ পিতৃ মাতৃয়ে শিশুটিক মুকলি কৰি দিবলৈ অনুৰোধ জনাইছে। নিউজ ডেস্ক ৰিপৰ্ট MT নিউজ। অনুসন্ধান চলালো আমাৰ দুবাৰে আৰু আমাৰ মানে যিটো মানে জিৰো মাৰা হয় সেইটো চালে আৰু যিহেতু এইবিলাক মানে সন্দেহজনক কোনো মানে দেখা নাই যে ছোৱালীজনী নদীত পৰিছে নে কি ক'ত পৰিছে সেইটো মানে কোনো নাজানে। গতিকে আমি এটা আন্দাজৰ ওপৰত যে এইখিনিত মানুহে কৈছে কি এইখিনিত কৰিব পাৰে বা এইখিনিত গা ধুৱে, সেই হিচাপে আমি ৰাইজে যেনেকৈ কৈছে বা পৰিয়াল বা এই কিছু সময় আগতে যিহেতু যোৱাকালিৰ ঘটনা, গতিকে ৰাইজেও ধুনীয়াকৈ যোৱাকালি বিচাৰিছে আৰু নদীটোতো খুব বেছি নাই। গতিকে ৰাইজে যোৱাকালি পাব লাগিছিল যদি নদীত পৰিছে। গতিকে নদীটোও বেছি বহল নহয়, ডাঙৰ নহয়, খুবো বেছি নাই। আমিও আজি চালোঁ। গতিকে পৰাৰ লগে লগে যিহেতু ৰাইজে চাইছে, ৰাইজেই পাব লাগিছিলে অনুমানত আৰু, কিন্তু ৰাইজে আমাক ইনফৰ্ম কৰিলে, আমাক এই কণ্ট্ৰলৰ পৰা এনেকৈ ঘটনা দিছে। আমাৰ এৰিয়া নহয়, এইটো বৰপেটা তেতিয়াও আমি আহিছোঁ, আমাক কৈছে কণ্ট্ৰলৰ পৰা, আমাৰ ফায়াৰ কণ্ট্ৰলৰ পৰা। কিন্তু আমি অভিযান চলালোঁ, আমাৰ দুবাৰো চালে, আমি আৰু বেলেগ পদ্ধতিৰেও চালোঁ, তাৰমানে যিবোৰ মুক্ত পোৱা নাই। গতিকে আৰু কিবা বেলেগ ঘটনা হ'ব পাৰে বা কোনোবাই কিডনেপো কৰিব পাৰে তেনেকুৱা। গতিকে আৰক্ষী বিষয়াসকলে এই ক্ষেত্ৰত হেৰি কৰিব, অনুসন্ধান চলাব। আৰু আমাৰ যিটো কাম আমি আজি কৰিলোঁ, গতিকে আমিও বহুত দূৰৰ পৰা আহিছোঁ। আমি কণ্টিনিউ 1 ঘণ্টা নাও চলাই 1 ঘণ্টা 15 মিনিট নাও চলাই আহিছোঁ আৰু 2 ঘণ্টা গাড়ীৰে আহিছোঁ। গতিকে আমাৰ 3 ঘণ্টাৰো বেছি সময় লাগিছে ইয়াৰ পৰা বকৰ পৰা আহোঁতে। গতিকে আমি আজি এইটো মানে অভিযান সমাপ্ত কৰিছোঁ। যিহেতু আমাৰ যাওঁতে বহুত দেৰি হ'ব, 3-4 ঘণ্টা লাগি যাব আৰু। গতিকে ৰাইজক এইটোৱে আমি হেৰি দিলোঁ আৰু যে আমাৰ ফালৰ পৰা যিখিনি আমি চেষ্টা কৰিব লাগে সেইটো আমি কৰিছোঁ, কিন্তু বাকীখিনি আৰু আৰক্ষী বিষয়াসকলে কৰিব, সেইটো অনুসন্ধান তেনেকৈ তেখেতসকলে কৰে আৰু ৰাইজেও অলপ বিচাৰ কৰা। সেইটো আমাৰ কিমান সময় অভিযান চলালে? আমি মোটামুটি 4:30 পৰা অভিযান চলালোঁ। 4:30 এতিয়া 5:30 হৈ গ'ল, 1 ঘণ্টা সময় আমি চালোঁ। গতিকে আমাৰ সময়টো আমি কলটো দেৰিকৈ পালোঁ। গতিকে আমি 12টা কিমান কলটো পাইছোঁ। গতিকে আহোঁতে আমাৰ সময় লাগিছিল। গতিকে আমি জাগাও সেনেকৈ চিনি নাপাওঁ, সুধি আহিব লগা হৈছে। গতিকে সেনেকৈ আমাৰ সময় লাগিছে। আৰু যিহেতু আমি য'ত নাৱৰ ঘাট, তাতো তেনেকৈ বহুতে মানুহ ক'ত কেনেকৈ যাব লাগে আমি ভালকৈ ৰাস্তা চিনিও নাপাওঁ নদীত। গতিকে বহুত মানে সুধি পুচি আহিব লগা হৈছে। সেইকাৰণে আমাৰ অলপ দেৰিও হৈছে। আমাৰ আজিৰ যোনটো কথা আমাৰ আজি আমাৰ এই নদীতে ছোৱালীটো 8 বছৰীয়া ছোৱালীটো পৰাৰ সন্দেহত আমি তাৰমানে SDR মানুহ আহিছিলে, আহি কিনে আৰু আমাৰ কাছমাৰা থানাৰ আৰক্ষী বিষয়া আহিছিলে, আহি কিনে চোৱাৰ পিছত মোটামুটি 2 ঘণ্টামান বিচাৰিলে। সিহঁতে নদীত পোৱা নাই, এতিয়ালৈকে পোৱা নাই। সিহঁতে ঘূৰি গ'লে, সিহঁতে আকৌ গুচি যোৱাৰ পিছত এতিয়া আমি ৰাইজেও তেনে সন্দেহ হৈছিল যে ইয়াতে পৰা বুলি, যে আমাৰ ইয়াতে নদীৰ ওচৰত নদীত পৰিব পাৰে। সেইটো কাৰণে আমি বিচাৰিলোঁ আৰু আৰক্ষী বিষয়া আহিছিলে, বিচাৰি কিনে ইয়াতে পোৱা নাই। আমাৰ এইটো ছোৱালীটো এতিয়া সন্দেহ কি? সন্দেহ তাৰমানে এতিয়া কিডনেপ বুলি, তাৰমানে কালি যাওঁতে আমি চিঠিটো পাইছোঁ, কালিৰ পৰা আমি বিচাৰি আছোঁ
কালি ইয়াতে 10টাৰ পিছত 10টামান বজাৰ পৰা নামছো নদীত জাল মাৰছো কিবা কি মাৰাৰ পিছত নাই তাৰপিছত এটামান বজাত এই আমাৰ সেই ছোৱালীটোৰ ঘৰত তাৰমানে এটা চিঠি আহিলে যে চিঠিটোত লেখা আছে যে ছোৱালীটো কিডনেপ হৈছে যদি কিডনেপত সিহঁতে লিখি দিছে 1 লাখ টকা লাগে 1 লাখ টকা দিলে ছোৱালীটো দিব আৰু যদি 1 লাখ আৰু সিহঁতক কৈছে চিঠি লেখা আছে যে 1 লাখ টকা যদি নেদে আৰু যদি বা কিবা সাংবাদিক বা থানাত কেছ যদি কিবা কৰা ছোৱালীটো মাৰি দিম এনেকুৱা লিখি দিছে তে এতিয়া আমি আৰু কিবা আহিছিলে আহাৰ পিছত এতিয়া আমি চালো নদীত চালো কিবা কি হন্দতে এইটো নদীৰ হন্দটো গ'ল আৰু যাওয়ার পিছত এতিয়া আমাৰ হন্দ এতিয়া কিডনেপ হৈছে বুলি তে এতিয়া আমি বিচাৰি আছো ছোৱালীটো যেহেতু দুখীয়া ঘৰৰ ছোৱালী এটা আৰু ছোৱালী আৰু ক্লাছ 3 পঢ়ি আছে আমাৰ স্কুলৰ ছোৱালী তে আপোনালোকৰ জৰিয়তে তাৰমানে আমি ছোৱালীটোক বিচাৰো ছোৱালীটো তাৰমানে আমাৰ লাগে আপোনালোকে যেনেকুৱা কৰি হওক তাৰমানে ওলাই দিবা লাগে ছোৱালীটো আহিবাই লাগে সিহঁতৰ এটা ছোৱালী আৰু এটা ল'ৰা সিহঁতো বহুত দুখীয়া ঘৰৰ মানুহ আমি ৰাইজ মিলি কিনে চালো আমাৰ ৰাইজ আছে বহুত ৰাইজ আছে সবে চালে সবে ক'লে যে এইটো আৰু নাই ইয়াতে কিডনেপ হৈছে ইয়াতে কিডনেপ বুলি আমি সন্দেহ কৰিছো আৰু কিডনেপটো হোৱাতেই সত্য হ'ব এইটো নদীত নাই ক'বাত নাই ইমান বিচাৰি আছো কালিৰ পৰা তে পোৱা নাই যদি এতিয়া এই নদীত যদি নাই তেনে আমি কিডনেপ হ'ব বুলি সন্দেহ কৰিছো আৰু আমাক সেই ছোৱালীটো উদ্ধাৰ কৰিব লাগে